মাননীয় অধ্যক্ষ মহোদয়, এই বিলটোৰ ওপৰত কথা কোৱাৰ সুযোগ দিয়াৰ বাবে আপোনাক মই ধন্যবাদ জনাইছোঁ। মোৰ আজি ভাস্কৰ বৰুৱা ডাঙৰীয়াৰ কথাখিনি শুনি এটা কথা মোৰ মনত পৰিছে, কাৰণ মোৰ বহুত দিন হ'ল মই ইউনিয়নৰ লগত জড়িত। আমি যেতিয়া শ্ৰমিকৰ বিভিন্ন ধৰণৰ আপত্তিবিলাক লৈ পেলাই মেনেজাৰৰ ওচৰত যাওঁ, তেতিয়া মেনেজাৰজনে নিজৰ সমস্যাবিলাক আগত কয়, যাতে শ্ৰমিকসকলৰ সমস্যাবিলাক ছেকেণ্ডাৰী হৈ যায়। আৰু আজি তেখেত যিহেতু মালিক, সেইকাৰণে তেওঁ তেওঁৰ আচৰণটো এৰা নাই, তেওঁ সেই কথাখিনিয়ে কৈছে। আজি কিমান ডাঙৰ দিন আপোনালোকে কোনেও উপলব্ধি কৰাই নাই। আজি ৰাতিপুৱাৰ পৰা মানুহ, বহুত বাগানৰ মানুহ কামত যোৱা নাই, ৰাতিপুৱাৰ পৰা টিভিৰ ওচৰত বহি আছে, কেতিয়া আমাৰ বিলটো চৰ্চা হ'ব। আৰু যুগ যুগ ধৰি আমি লাঞ্ছিত বঞ্চিত হৈ থকা মানুহখিনি আজি যে মাটিৰ অধিকাৰ পাবলৈ গৈ আছে, আজি ৰাতিপুৱাৰ পৰা বাট চাই আছে, ৰাতিপুৱাৰ পৰা বাট চাই আছে। মই কথাখিনি আছিলে মালিকৰ বুলি আপুনি কওঁতে মই কোৱা নাই, মই অলপ আগৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। যেতিয়া অসমত চাহ উদ্যোগ আৰম্ভ হ'ল, আজিৰ পৰা প্ৰায় 200 বছৰ পূৰ্বে, ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই লোকসকল অসমলৈ আহিল, চাহ উদ্যোগত কাম কৰিবলৈ আৰম্ভ কৰিলে। আৰু চাহ উদ্যোগত মালিকে দিয়া ঘৰ, মালিকে দিয়া জেগাত তেওঁলোকে বসবাস কৰি চাহ উদ্যোগখনৰ কাৰণে কাম কৰিলে গোটেই জীৱনটো। আৰু আজি প্ৰায় 200 বছৰ জেনেৰেশ্যন ৱাইজ তেওঁলোকে মালিকে দিয়া ঘৰ আৰু মালিকে দিয়া মাটিৰ টুকুৰাটোত বসবাস কৰি আছে। বাগানত এটা দস্তুৰ আছে, বদলি কাম পোৱাৰ, ৰিপ্লেচমেণ্টৰ সুবিধা আছে। সেইকাৰণে হয়তো যেনে তেনে পৰিয়ালটো ক'ৰবাত আশ্ৰয় পাই আছে। কিন্তু বদলিৰ কোনো ধৰণৰ আইন নাই, এটা প্ৰচলিত প্ৰথা। সেই প্ৰথা অনুযায়ী পৰিয়ালৰ যিজন পাৰ্মানেণ্ট মানুহ আছে, তেওঁ যদি অৱসৰ লয়, পৰিয়ালৰ দ্বিতীয় মানুহজনে কামটো পায়, আৰু যেনে তেনে পৰিয়ালটো ক'ৰবাত আশ্ৰয় লৈ বসবাস কৰি আছে। সকলো বাগিচাত, সকলো লাইনত একেই কাহিনী। আৰু এটা কথা মই আপোনাক জনাবলৈ পাই মানে খুব দুখ অনুভৱ কৰিছোঁ। কেতিয়াবা এনেকুৱাও হয়, মানুহজন অৱসৰ পাইছে, অৱসৰ পোৱাৰ পিছত তেওঁৰ ঘৰত কাম ল'বলৈ মানুহ নাই। কাম ল'বলৈ মানুহ নাথাকিলে তেওঁ ঘৰটো কিন্তু এৰিব লাগিব। আৰু ঘৰটো যদি নেৰে, তেন্তে মেনেজমেণ্টে তেওঁৰ ৰিটায়াৰমেণ্টৰ যি বেনিফিট, প্ৰভিডেণ্ট ফাণ্ডৰ পইচা, গ্ৰেজুইটিৰ পইচা মোকলাই নিদিয়ে। ঘৰটো এৰাৰ পিছত কোনোবা এজন ৰিলেটিভৰ তাত যেনে তেনে চালি এখন সাজি আশ্ৰয় লৈ থাকে। বাগিচাৰ মানুহবিলাক আজিলৈকে নিজৰ ঘৰত থকাই নাই, কোৱাৰ্টাৰ, কোম্পানী দিয়া কোৱাৰ্টাৰ, তাত আশ্ৰয়হে লৈ আছে। এইটো টেম্পৰাৰী এৰেঞ্জমেণ্ট, স্থায়ী এৰেঞ্জমেণ্ট আজিলৈকে হোৱা নাই। যেতিয়া এটা সময় যেতিয়া বাগানবিলাক আৰম্ভ হৈছিল, তেতিয়া শ্ৰমিকৰ সংখ্যা কম আছিল। আজি বাগিচাৰ শ্ৰমিকৰ সংখ্যা বহু গুণে বৃদ্ধি পাইছে। বাগিচাত যিমান সংখ্যক মানুহে কাম কৰি আছে, তাৰ চাগে 4-5 গুণ বেছি মানুহ বাগানত বসবাস কৰে। পৰিয়াল ডাঙৰ হ'ল, পৰিয়াল ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকৰ থকা জেগা নাই। কেতিয়াবা কোনোবা এটা লেবাৰ কোৱাৰ্টাৰৰ লগত চালিঘৰ সাজিবলৈ লয়। যেতিয়া চালিঘৰ সাজিবলৈ লয়, বাগানৰ মেনেজাৰ আহি পেলাই সেই চালিঘৰ ভাঙি দিয়ে। যেতিয়া এটা ভাল পায়খানা বনাবলৈ লয়, বাথৰুম এটা বনাবলৈ লয়, মেনেজাৰ আহি ভাঙি দিয়ে। আৰু যদি ভাঙিব নোৱাৰে, তেন্তে ঘৰৰ পাৰ্মানেণ্ট মানুহজনৰ কাম বন্ধ কৰি দিয়ে। সব বাগানৰ, সব লাইনৰ একে কাহিনী। কিমান এনেকুৱা ঘটনা ঘটিছে অজস্ৰ, কোনো হিচাপ নাই। আৰু সেই বাগানৰ মানুহবিলাকে সদায় এটাই সপোন দেখে, যে কেতিয়া আমাৰ নিজৰ বুলিবলৈ মাটি এটুকুৰা হ'ব, আমি নিজৰ বুলিবলৈ ঘৰ এটা থাকিবলৈ পাম। এইটো সদায় বাগিচাৰ মানুহবিলাকে সপোন দেখি আহিছে। আৰু আমি জানিছিলোঁ, আমি ভাবিছিলোঁ যে এই সপোনটো কেতিয়াও বাস্তৱ নহ'ব। কিন্তু আজি বাস্তৱ হোৱাৰ পথত আগবাঢ়িছোঁ আমি। আজি এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে অসমখনক ভাল পায়, অসমৰ সকলো জাতি জনগোষ্ঠীক ভাল পায়, অসমৰ পিছপৰা সকলো দুখীয়া নিচলা মানুহখিনিৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰি আছে, দিন ৰাত একাকাৰ কৰি কষ্ট কৰি আছে, মানুহখিনিক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰি আছে। সেই তেনেকুৱা এগৰাকী সাহসী আৰু শক্তিশালী ব্যক্তিয়ে এনেকুৱা এটা ঐতিহাসিক সিদ্ধান্ত ল'ব পাৰে। আৰু সেই ব্যক্তিগৰাকী হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এইটো একেবাৰে অসম্ভৱ কথা, কাৰণ এইটো এটা উদ্যোগ হয়, এটা ইণ্ডাষ্ট্ৰি হয়, ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হয়। ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত বসবাস কৰা মাটি লোৱাটো এটা অসম্ভৱ কথা। কোনেও বিশ্বাস কৰা নাছিল। যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিভিন্ন জেগাত সভা সমিতিত কয়, সভা সমিতিবিলাক শেষ হোৱাৰ পিছত আমাৰ মানুহেও বিশ্বাস নকৰে, আৰু বহু তেনেকুৱা মানুহ আছে যিসকলে কেতিয়াও এইটো হোৱাটো নিবিচাৰে, তেওঁলোকেও বিশ্বাস নকৰে যে কেনেকৈ কৰিব, এইটোতো সম্ভৱে নহয়।
কিন্তু আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰি দেখুৱাইছে। ইমান ডাঙৰ কাম, ইমান ডাঙৰ ঐতিহাসিক কাম চাগে পৃথিৱীত ক'তো হোৱা নাই। এটা উদ্যোগ খণ্ড য'ত লাখ লাখ মানুহে কাম কৰি আছে, সেই লাখ লাখ মানুহে আজি নিজৰ বুলিবলৈ মাটিৰ এটুকুৰা অধিকাৰ পাব, এটা ঘৰ পাব। তেনেকুৱা এটা সময় আজি আমাৰ মাজত আহিছে। মই বহুত বহুত ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। আমাৰ ভাষা নাই, আমাৰ মানে কি ভাষাৰে তেখেতক ধন্যবাদ জনাম, আমাৰ ওচৰত একো শব্দ নাই। আমি যিসকলে লাইনত থাকোঁ, আমাৰ মানে মনৰ বেদনা আমিহে বুজি পাওঁ। মই নিজেও লাইনত থাকোঁ অধ্যক্ষ মহোদয়। মোৰ ঘৰৰো আজিৰ তাৰিখত কাগজ পত্ৰ একো নাই, মোৰ ঘৰৰো কাগজ পত্ৰ একো নাই। মোৰ ককা যিটো কোৱাৰ্টাৰত জন্ম হৈছিল, মোৰ কোৱাৰ্টাৰৰ লগতে মোৰ এটুকুৰা মাটি আমাৰ ককাই চাগে চাহাবে ভাল পাই অকণমান বেছি মাটি দি থৈছিল, তাতে ঘৰটো বনাই পেলাই আমি সেই তেতিয়াৰ পৰাই আছোঁ। আমাৰো একো কাগজ পত্ৰ নাই। তেনেকুৱা কিমান ল'ৰা, কিমান যুৱক যুৱতী তেনেকুৱাকে আছে। কোনোবা ঘৰত যদি দুজন ল'ৰা, ভাল ল'ৰা জন্ম হৈছে, ভাল পঢ়া শুনা কৰিছে, এজন বাধ্যত পৰি পেলাই বাগানত থাকিবলগীয়া হয়, কাৰণ কামটো নলয় যদি তাত থাকিব নোৱাৰিব। সেই তেনেকুৱা বহুত কাহিনী বাগানত আছে, যিবিলাক কাহিনী এজন মানুহে বুজি পালে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই মনৰ পৰা কৈছোঁ যিখিনি কথা কৈছোঁ। আৰু আজি বাগানবিলাকত ইমানে আনন্দ ফূৰ্তি, ইমানে উৎসাহ, চাগে মানে তেওঁলোকে যিটো পাইছে সেইটো চাগে কোনেও দিব নোৱাৰিলেহেঁতেন। মই বহুত বহুত ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক। আৰু এটা ডাঙৰ কথা, আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা আমি পাতোঁ। এই যিখন বিধেয়ক আহিছে, যিখন বিল আহিছে, এই বিলখনত বাগানৰ চাহ শ্ৰমিক ৰাইজৰ কাৰণে যিখিনি ব্যৱস্থা কৰা হৈছে, যিখিনি মাটি তেওঁলোকক দিয়া হ'ব, 20 বছৰ ধৰি তেওঁলোকে বিক্ৰী কৰিব নোৱাৰিব, যাতে কোনো মানুহে এই মাটিখিনি হস্তগত কৰিব নোৱাৰে, চলে কৌশলে যাতে মানুহখিনি মাটি ল'ব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু যেতিয়া 20 বছৰ পিছত বিক্ৰী কৰাৰ সুবিধাও আহিব, ছেম বাগানৰ ছেম কমিউনিটিৰ মাজতহে বিক্ৰী কৰিব পাৰিব, অন্য মানুহৰ মাজত বিক্ৰী কৰিব নোৱাৰিব। মানে মই ভাবোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নিচিনাকে এই সমগ্ৰ জেগাবিলাক সুৰক্ষিত কৰা হৈছে। ক'ৰবাত নহয় ক'ৰবাত এই ব্যৱস্থাটোৱে ইণ্ডাষ্ট্ৰিকো বেনিফিট কৰিব, কাৰণ ইণ্ডাষ্ট্ৰিয়ে বিচাৰে যে ইয়াত বেলেগ মানুহৰ যদি এনক্ৰচমেণ্ট হয়, বেলেগ মানুহ যদি আহে, তেন্তে ইণ্ডাষ্ট্ৰি নচলিব বুলি ভাবিব পাৰে। গতিকে এই ব্যৱস্থাখিনিয়ে ক'ৰবাত নহয় ক'ৰবাত চাহ উদ্যোগকো লাভান্বিত কৰিব। আৰু তেওঁ যিটো কথা কৈছে ভাস্কৰ বৰুৱা ডাঙৰীয়াই, পাৰ্মানেণ্ট মানুহখিনিয়ে মাটি পাব, পাৰ্মানেণ্ট মানুহৰ কথাও মুখ্যমন্ত্ৰী মহোদয়ে চিন্তা কৰিছে, কেজুৱেল ৱাৰ্কাৰৰ কথাও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চিন্তা কৰিছে। আৰু যিখিনি মানুহ কাম নকৰে, জেনেৰেশ্যন ৱাইজ বাগিচাত বসবাস কৰি আছে একে সম্প্ৰদায়ৰ, তেওঁলোকৰ কাৰণেও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চিন্তা কৰিছে। আজি মই সমগ্ৰ চাহ শ্ৰমিক ৰাইজৰ হৈ তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এই যিটো কাম তেখেতৰ নেতৃত্বত কৰিছে, আমি আমাৰ চাহ শ্ৰমিক ৰাইজ সদায় তেখেতৰ ওচৰত ঋণী হৈ থাকিব। বহুত বহুত ধন্যবাদ। ধন্যবাদ শ্ৰী গোবিন্দ বসুমতাৰী।